মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলিয়েই ভাবে। কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা। পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়া, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি শিক্ষা পাইছা সেইটো কেতিয়াও নাপাহৰিবা। এইখন পৃথিৱীত চবেই পৰ হৈ গ'লেও মা কেতিয়াও পৰ নহয়। মা যে কিমান আপোন সেইটো মাৰ কাষৰ পৰা আঁতৰি গ'লেই বুজিব পাৰিবা। ছোৱালীবোৰক কৈছোঁ, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়া হ'বা, ধন সম্পত্তি চাই নহয়। কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত যিমান টকা হ'লেও সুখী হ'ব নোৱাৰি। মানুহ খুব সহজতে সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত চাব এক, আৰু পুৰণা হৈ গ'লে চাব আন এক ধৰণৰ। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীত কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব, কোনোবা স্বাৰ্থৰ কাৰণে, আকৌ কোনোবাই আৱেগৰ কাৰণে। এয়াই বাস্তৱ। কাকো কেতিয়াও বহুত বেছি আপোন ভবা ঠিক নহয়, কাৰণ আপোন মানুহবোৰেই এসময়ত দুখৰ কাৰণ হৈ ৰয়। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে। কাৰোবাক আমনি কৰাতকৈ চুপ হৈ থকাই বেছি ভাল। এই পৃথিৱীত সকলোতকৈ বেছি অসহায়টো সি, যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি চিঞৰি কান্দিব নোৱাৰে, মাথো এটি মৃদুৰ হাঁহি মাজত সকলো লুকাই ৰাখে। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কাৰণ প্ৰতিশোধ লৈ তুমি এদিন আনন্দত থাকিবা, কিন্তু নিজক সলনি কৰিলে গোটেই জীৱন আনন্দত থাকিব পাৰিবা। জীৱনলৈ অহা সকলোবোৰ মানুহ আপোন নহয়। কিছুমানে সময় অতিবাহিত কৰিব কাৰণেও আহে, যিবোৰক আমি হয়তো সকলোতকৈ বেছি প্ৰিয় বুলি ভাবোঁ। যিটো মানুহে এসময়ত কৈছিল টেনচন নকৰিবা, মই তোমাৰ লগত আছোঁ, এদিন সেই মানুহটোৱে সকলোতকৈ বেছি টেনচন দি গুচি যায়। চকু পানী তেতিয়াই আহে যেতিয়া মুখৰ কথা বুকুত আহি আঘাত কৰে। যেতিয়া তোমাৰ কথা মনত পৰে তেতিয়া পৃথিৱীৰ কোনো সুখে মোক সুখী কৰিব নোৱাৰে। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজপথত এৰি নিদিবা। এই জীৱনটোক কান্দি উটুৱাই দিয়াতকৈ হাঁহি উৰাই দিয়াই বহুত ভাল। নিজকে কেতিয়াও অসুন্দৰ বুলি নাভাবিবা, কাৰণ ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। সেই মানুহটোৰ কেতিয়াও ভৰসা নাভাঙিবা, যিয়ে সকলো হেৰুৱাই তোমাৰ ভৰসাত জীয়াই আছে। পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিবা। ভালকৈ ফুলৰ খেতি কৰা, ধুনীয়া পখিলা নিজে আহি ধৰা দিব। আমি ভুল কেতিয়া কৰোঁ জানে? যেতিয়া গুৰুত্ব নিদিয়া মানুহবোৰৰ ওচৰত বাৰে বাৰে গুৰুত্ব বিচাৰি যাওঁ তেতিয়াই। আনৰ হাতত তোমাৰ সুখৰ দায়িত্ব কেতিয়াও নিদিবা, কাৰণ তেওঁ হেৰাই গ'লে তোমাৰ সুখবোৰো হেৰাই যাব। জীৱনত এনে এজন বহুত প্ৰয়োজন, যি মনৰ অনুভৱবোৰ নকলেও বুজি পায়। যি মানুহে সকলোকে আপোন ভাবি যত্ন লয়, তেওঁলোকক যত্ন লোৱা মানুহ কোনো নাই। তোমাৰ প্ৰয়োজনীয় কথাবোৰ যিজনে অতি মনোযোগেৰে শুনি থাকে, সেইজনেই তোমাৰ প্ৰকৃত আপোন। কাজিয়াৰ পিছত যিয়ে প্ৰথমে সৰু হৈ কথা পাতিবলৈ চেষ্টা কৰে, তেওঁ নিৰ্লজ্জ নহয়। তেওঁৰ বাবে সম্পৰ্কৰ মূল্য সকলোতকৈ বেছি। জীৱনত সদায় আমি উচিত সময়ৰ বাবে অপেক্ষা কৰিব লাগে, আৰু ধৈৰ্য সহকাৰেহে যিকোনো কাম হাতত ল'ব লাগে, কাৰণ ধৈৰ্য ধৰাটো বহুত আৱশ্যক। বন্ধুসকল, মালি এজনে এজোপা গছত 100 বাল্টি পানী ঢালিলেও
সেই গছজোপাই এদিনতে ফল দিব নোৱাৰে। গছজোপাই তাৰ উপযুক্ত সময়তহে ফল দিব। সদায় নিজৰ যোগ্যতাৰ ওপৰত ভৰসা ৰাখিবা, কিয়নো কাগজ খিলাই নিজৰ ভাগ্যৰ ফলত ওপৰলৈ উৰিবলৈ সুবিধা পায়, কিন্তু চিলাখনে তাৰ যোগ্যতাৰ বলতহে ওপৰলৈ উৰিবলৈ সুযোগ পায়। সেয়েহে ভাগ্যই আপোনাৰ লগ দিয়ক বা নিদিয়ক, কিন্তু যোগ্যতাই সদায় আপোনাৰ লগ দিব। জীৱনৰ সকলোতকৈ মূল্যৱান বস্তুটোৱে হৈছে সময়। এবছৰৰ মূল্য তেওঁক সোধক যিয়ে নেকি কিবাহত বিফল হৈছে। এমাহৰ মূল্য তেওঁক সোধক যিয়ে নেকি যোৱা মাহৰ দৰমহা পোৱা নাই। এসপ্তাহৰ মূল্য তেওঁক সোধক যিয়ে নেকি গোটেই সপ্তাহটো হস্পিটেলত কটাব লগা হৈছে। আকৌ এদিনৰ মূল্য তেওঁক সোধক যিয়ে নেকি গোটেই দিনটো ভোকত থাকিব লগা হৈছে। এঘণ্টাৰ মূল্য তেওঁক সোধক যিয়ে নেকি ঘণ্টা ধৰি কাৰোবাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। 1 মিনিটৰ মূল্য তেওঁক সোধক যিয়ে নেকি মাত্ৰ 1 মিনিটৰ বাবে ট্ৰেইনখন মিছ কৰিলে। আৰু শেষত 1 ছেকেণ্ডৰ মূল্য তেওঁক সোধক যিয়ে নেকি মাত্ৰ 1 ছেকেণ্ডৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা বাচিছে। প্ৰকৃতিৰ পানী সকলো শস্যই সমানে পায়, তথাপি কেৰেলাৰ সোৱাদ তিতা, বগৰীৰ সোৱাদ মিঠা আৰু তেতেলী আদি সোৱাদ টেঙা হয়। এয়া পানীৰ দোষ নহয়, বীজৰহে দোষ। ঠিক একেদৰে উপাৰ্জনাই আমাৰ সকলোৰে বাবে একেখনেই ভাগ্য লিখে, কিন্তু দোষ আমাৰ কৰ্মৰ ফল হয়। বন্ধুসকল, আমাৰ জীৱনটো হৈছে এখন খেলপথাৰৰ দৰে। যেনেকৈ এখন খেলত জিকিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হয়, ঠিক একেদৰে জীৱনটোত সফলতা প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম মুঠেই আৱশ্যক। সেইকাৰণে বন্ধুসকল, জীৱনত অহা নানান সমস্যাবোৰ দেখি চিন্তিত নহ'ব, বৰঞ্চ পজিটিভ চিন্তাৰ সৈতে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি গৈ থাকক। জীৱনত এই কথাটো সদায় মনত ৰাখিবা যে বন্ধুত্ব সকলোৰে লগত কৰিবা, কিন্তু ভৰসা কেৱল নিজৰ ওপৰতহে ৰাখিবা। জীৱনত নিজৰ পথ সদায় তুমি নিজেই বাছি ল'বা, কাৰণ তোমাতকৈ বেছি আৰু তোমাক কোনেও বুজি পাব নোৱাৰে। আৰু কাৰোবাৰ পৰা সহায় পাম বুলি কেতিয়াও আশা নকৰিবা, কাৰণ সহায় ভৰসা এইবোৰে কেৱল আমাক দুখহে দিয়ে। আৰু যিহেতু লক্ষ্য তোমাৰ, গতিকে ইয়াৰ কাৰণে কষ্টও তুমি নিজেই কৰিব লাগিব। আনে কষ্ট কৰিবলৈ নাহে তোমাৰ লক্ষ্য পাবলৈ। বন্ধুসকল, এইখন দুনিয়াই কেৱল উদয় হোৱা সূৰ্যটোকহে সেৱা জনায়। তোমাৰ কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষক কোনেও গুৰুত্ব নিদিয়ে। এইখন পৃথিৱীত চবতকৈ কম দামী বস্তুটোৱেই হৈছে উপদেশ। এজনৰ পৰা বিচাৰিলে 1000 জনে দিবলৈ আহে। আকৌ চবতকৈ দামী বস্তুটো হৈছে সহায়। 1000 জনৰ পৰা বিচাৰিলে কোনোমতে এজনেহে দিবলৈ আহে। আপুনি লাগিলে যিমানেই ভাল কাম নকৰক কিয়, আপুনি যিমানেই দয়ালু নহওক কিয়, এইখন দুনিয়াই আপোনাৰ এটা ভুলৰ বাবেই অপেক্ষা কৰি থাকে। সেইকাৰণে আপুনি যদি আপোনাৰ জেগাত ঠিকে থাকে আৰু আন কোনোবাই আপোনাৰ ওচৰত আঙুলি উঠায়, তেন্তে তেওঁৰ ওপৰত ইমান ধ্যান নিদিব, কাৰণ ভাল লোকৰ ওপৰত তেওঁৱেই আঙুলি উঠায় যাৰ নেকি সেই ভাল লোকজনৰ সমানে থিয় হ'বলৈ অকাত নাথাকে। জীৱনত এইটো কেতিয়াও নাভাবিব যে আপুনি একোৱেই নহয়, আৰু এইটোও নাভাবিব যে আপুনি সকলো হয়, কিন্তু এইটো সদায় ভাবিব যে আপুনি কিবা এটা স্পেচিয়েলটো নিশ্চয় হয়, যিয়ে নেকি সকলো কাম কৰিব পাৰে। হাঁহিবলৈ শিকি ল'বা, কাৰণ তোমাক কন্দুৱাৰ মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। ওপৰলৈ উঠিবলৈ শিকি লোৱা, কাৰণ তোমাক তলৰ পৰা টানি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। আৰু একেদৰে আনক প্ৰশংসা কৰিবলৈ শিকি লোৱা, কাৰণ কথাই প্ৰতি ভুল ধৰি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। আমাৰ সৰু জীৱনটোৱে এটা ডাঙৰ শিক্ষা দিয়ে যে বন্ধুত্ব আমি সকলোৰে লগত ৰাখিব লাগে, কিন্তু ভৰসা কেৱল নিজকহে কৰিব লাগে, কাৰণ কোন কিমান আপোন এয়া কেৱল সময়তহে গম পোৱা যায়। যেতিয়া মানুহে আপোনাক সোধে যে আপুনি কি কৰে, প্ৰকৃততে তেওঁ এইটো অনুমান লগায় যে আপোনাক কিমান সন্মান দিয়া উচিত। বন্ধুসকল, যদি 1000 চেষ্টাৰ পিছতো আপুনি বিচৰা বস্তুটো, আপুনি ভাল পোৱা বস্তুটো জীৱনত পাব নোৱাৰিলে, তেন্তে একো চিন্তা নকৰিব,
কাৰণ ভগৱানে আপুনি ভাল পোৱা বস্তুটো আপোনাক নিদিয়ে। ভগৱানে আপোনাক সেইটোহে দিব যিটো বস্তু আপোনাৰ বাবে ভাল হয়।